হাইলাকান্দিত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। নিৰ্মাণৰ পিছতেই জহি খহি গ'ল পথছোৱা। দেখিও নেদেখাৰ ভাও হাইলাকান্দি লোক নিৰ্মাণ বিভাগৰ। এই দৃশ্য হৈছে হাইলাকান্দি জিলাৰ বন্দুকমাৰা আৰক্ষী চকীৰ অন্তৰ্গত সামাৰিকোনা অঞ্চলৰ। সামাৰিকোনাৰ পৰা সুদৰ্শনপুৰ প্ৰথম খণ্ডলৈ প্ৰায় 1400 মিটাৰ এই পথ নিৰ্মাণৰ নামত চৰকাৰে অনুমোদন কৰিছে 77 লক্ষাধিক টকা। অভিযোগ মতে পথছোৱা নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। পথছোৱাৰ ব্লেক টপিং তৰপে তৰপে খহি পৰিছে। এই দুৰ্নীতিৰ বিৰুদ্ধে হাইলাকান্দি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগ উত্থাপন কৰি কয় যে এই পথ নিৰ্মাণত ঠিকাদাৰ আৰু ভাৰপ্ৰাপ্ত অভিযন্তাই মিলি সংঘটিত কৰিছে দুৰ্নীতি। ভাৰপ্ৰাপ্ত অভিযন্তাই কাম পৰিদৰ্শন নকৰি অফিচত বহি নিজৰ দায়িত্ব সামৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। হাইলাকান্দি জিলাৰ সামাৰিকোনা পইণ্টৰ পৰা সুদৰ্শনপুৰ পাৰ্ট 1 পৰ্যন্ত যিটো মুখ্যমন্ত্ৰী পকীপথ আঁচনিৰ অধীনে যিটো ৰাস্তাৰ কাম চলি আছে, আপোনালোকে দেখিছে এই ৰাস্তাটোত ইমান দুৰ্নীতি সংঘটিত হৈছে যে ৰাস্তা একদম ব্লেক টপ যিটো দিয়া হৈছে একদম মাটিৰ ওপৰত দিয়া হৈছে, ভালদৰে চেণ্টি দিয়া নাই, ভালদৰে মেটেলিং কৰা নাই। ইমান দুৰ্নীতি কেনেকৈ সংঘটিত হ'ব পাৰিছে? মুখ্যমন্ত্ৰী পকীপথ আঁচনিৰ যিটো ৰাস্তা, এই ৰাস্তাটোত আমি অতি সোনকালে তদন্ত বিচাৰিছোঁ আৰু হাইলাকান্দি যিজন PWD আধিকাৰিক তেওঁক আমি সুধিব বিচাৰিছোঁ যে এইটো ৰাস্তা যিটো কাম চলি আছে তেওঁলোকৰ ফিল্ড ইঞ্জিনিয়াৰ তাত নাযায় নেকি? তেওঁলোকে কি কাৰণে আজি চৰকাৰে তেওঁলোকক বেতন দি আছে, এইটো আমি তেওঁলোকক সুধিব বিচাৰিছোঁ। যদি অতি সোনকালে সামাৰিকোনাৰ পৰা সুদৰ্শনপুৰ পাৰ্ট 1 যিটো ৰাস্তা, এই ৰাস্তাটোত যদি ইনকুৱাৰী নহয় তেতিয়াহ'লে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অহা 15 দিনৰ ভিতৰত আমি হাইলাকান্দি PWD অফিচ ঘেৰাও কৰিবলৈ বাধ্য হ'ম। কিমান টকা? আপোনালোকে দেখিছে যে প্ৰায় 77 লক্ষ টকা তাত গভৰ্ণমেণ্টে বরাদ্দ কৰিছে। এইটো গ্ৰামীণ ৰাস্তা, অতি দৰকাৰী ৰাস্তা এই এলেকাৰ ৰাইজৰ কাৰণে। কিন্তু PWDৰ আধিকাৰিকসকলে কণ্ট্ৰেক্টাৰৰ লগত মিলি এইটো ইমান লুটপাট কৰি আছে যে ৰাস্তাটো এমাহ ৰাস্তাটোৰ বেল দি নাথাকিব, ৰাস্তাটো ধ্বংস হৈ যাব। হাইলাকান্দিৰ পৰা সুৰজিৎ দেৰ ৰিপৰ্ট, এনি ভাৰত 24।